ব্যৱস্থা কৰিলে আৰু এতিয়া নাগৰিকপঞ্জীৰ কাম চলি আছে গতিকে এইবিলাক ইলিগেল আৰু সেইকাৰণে অসম সন্মিলিত মহাসংঘই 4টা গোচৰ ভাৰত চৰকাৰৰ বিৰুদ্ধে চলাইছে ভাৰত চৰকাৰৰ বিৰুদ্ধে কোনো ব্যক্তিৰ বিৰুদ্ধে নহয় এইটো ধেমালিৰ কথা নহয় এই 4টা গোচৰ কি হৈছে এইখিনি কথা আপোনালোকক কৈছো এই 4টা গোচৰ যেহেতু অসাংবিধানিক অযুক্তিকৰ ইলিগেল আৰু সেইকাৰণে 37টা শুনানি এটা দুটা নহয় 37টা শুনানিৰ পিছত শৰৎ বৰগোহাঁই 2 judges bench ৰঞ্জন গগৈ এণ্ড ৰোহিন্তন নেৰিমা ৰোহিন্তন নেৰিমানক আনাটো এটা বেলেগ কাহিনী আছে এজন মাৰৱাৰী আছিল জাজ তেওঁ একো নামাতে ৰঞ্জন গগৈ লিড লৈ আছে আপোনালোকে ভাবিছে ৰঞ্জন গগৈ আহোম সম্প্ৰদায়ৰ মানুহ অসমক সুৰক্ষা নহয় তেওঁ অসম বিৰোধী ভূমিকা পালন কৰি আছে সেইকাৰণে তেওঁ এজন ইহুদী মুম্বাইৰ নেৰিমান হাউচৰ বংশধৰ ৰোহিন্তন নেৰিমা হি ইজ এ ফেৰোচিয়াছ এণ্ড ডেঞ্জাৰাছ মানে জাজ আৰু তেওঁক আনি অসম সন্মিলিত মহাসংঘৰ 4টা গোচৰে নস্যাৎ কৰিবৰ কাৰণে আনিছিল কিন্তু বাই দি গ্ৰেচ অফ দি গড এণ্ড দি পিপলছ উইল উই আৰ সেভ এই ৰোহিন্তন নেৰিমানে শুনানি লৈ সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াক সুধিছে মিষ্টাৰ সলিচিটৰ জেনেৰেল এডিশনেল সলিচিটৰ জেনেৰেল মিষ্টাৰ কৌল তুমি কোৱা যে অসম আন্দোলনটো কি কাৰণত হৈছে তেতিয়া কৈছে মাই লৰ্ড টু ইভাকুৱেট দ্য পাকিস্তানী পিপল ফ্ৰম আসাম so what is the treaty between the student leaders তেতিয়া কৈছে মাই লৰ্ড ষ্টুডেণ্ট লিডাৰবিলাকৰ লগত 71 চনৰ 24 মাৰ্চলৈকে সমস্ত পাকিস্তানী ৰাখিবৰ কাৰণে চুক্তি হ'ল হোৱাট ইজ দিছ এইটো কেইজন মানুহৰ কথা হোৱাট এবাউট দি গভৰ্ণমেণ্টৰ কি ডকুমেণ্টছ আছে যে গভৰ্ণমেণ্টৰ হৈ হোম ছেক্ৰেটাৰীয়ে কৈছে যে একৰ্ডিং টু দি হোম মিনিষ্ট্ৰী 50 লাখ মানে 71ৰ ভিতৰৰ কথা কৈ আছো দেই 50 লাখ আৰু অসম সন্মিলিত মহাসংঘই ভোটাৰ তালিকা আৰু লোকপিয়লৰ তথ্য এনালাইচিছ কৰি আমি দাঙি ধৰিছো 70 লাখ তেতিয়া ৰোহিন্তন নেৰিমান ন্যায়াধীশে সুধিছে ইউ মিষ্টাৰ কৌল একৰ্ডিং টু দি হোম মিনিষ্ট্ৰী 50 লাখ আপ টু 1971 71ৰ পিছত মই কোৱাই নাই আৰু একৰ্ডিং টু দি পিটিশনাৰ অফ দি কেছ 70 লাখ what is the importance how can government of India is willful to issue the citizenship certificate to the Pakistani people তেতিয়া সুধিছে Mr. Solicitor General did Pakistani people surrender their citizenship to the Pakistan government he said no sir so what is this in the Indian constitution is there is any provision of the dual citizenship that the Pakistani people they have not surrendered their citizenship to the Pakistan government so how can government of India is willful to issue citizenship certificate to them it is not a matter of 1 people 100 people 1000 people it is a matter of 50,000 and according to petitioner 70,000 so no it cannot be it is illegal according to the Indian constitution 1948